কাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব আকৌ চিলা কথা এই ছোৱালীজনী দায়িত্ব আপোনালোকে ল'ব লাগিব এইটো নহয় এই দুটা আছে আপোনালোকে এড্ৰেছ যে বিচাৰিছিলে যে এই আপোনাৰ গাঁৱৰ মানুহে কৈছে কালিলৈকে আছে আমি আপোনাৰ সকলোখিনি কথা মাতিলো ঠিক আছে আপুনি তাত ইনফৰ্ম নাই মানিলো ইয়াত মিয়া আছিলে নাই আছিলে আছিলে মিয়া আছিলে নাই আজি কেলে নাই আজি কেলে নাই আজি কেলে নাই আজি কেলে নাই এটা নাই নি আজি কেলে নাই আপুনি মানে এটা লিংক এনেকৈ থাকে আপুনি ডেইলি Obodo Mia Bangladesh, go back! Go back! Go back! Obodo Mia Bangladesh, go back! Go back! Go back! Yakwa Kadiano Hobo! 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 Yakwa Kadiano Hobo! 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 Obodo Bangladesh, go back! Go back! Go back! Obodo Bangladesh, go back! Go back! Go back! Yakwa Kadiano Hobo! 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 Yakwa Kadiano Hobo! 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 Jaya Kho! Jaya Kho! আপোনালোকে আজি আপোনালোকে দুই পইচা গমে চাওঁ ৰখাই নথওঁ না কোনোবা মানুহ ভাড়া দিব আপুনি সেইটো ল হয় না আপুনি যেনেকে অকল এই দুটা যোৱাকালিলৈকে থকা ছোৱালীজনী যোৱাকালিলৈকে থকা আপোনাৰ ভাড়া থকা মিয়া মানুহখিনি কেলে নাই আজিৰ দিনটোত কিহৰ কাৰণে নাই যোৱাকালিলৈকে আছে আজি ৰাতিপুৱালৈকে আছে এতিয়া নাই আজি ছোৱালী আপোনালোকে ৰক্ষণাবেক্ষণ দিছে ইয়াত অবৈধ বাংলাদেশী মিয়াক দিছে আপোনালোকে দিয়াৰ বাবে আপোনালোকে দিছে মানে ছোৱালী নাইকিয়া হৈ গৈছে আপোনালোকে দিছে ৰক্ষণাবেক্ষণ আপোনাৰ ঘৰ নিজৰ ঘৰ নেকি মাটি কাৰ আপোনাৰ আপুনি ভাড়া দিলে ঘৰ ডকুমেণ্টছ কৰে কি আজি হস্পিটেল এখন বনাই আছে দেই সাব চেণ্টাৰ হস্পিটেল নহয় সাব চেণ্টাৰ এই সামনে কালি বুজি থাকিব পাৰে কিন্তু বছৰ বছৰ ধৰি এডাল আৰু মাটি আছে ভাবিছে নি ক'ৰবাত কি ঘৰ হয় চলি আছে এতিয়া আমাৰ অসমত কি চলি আছে এইবিলাক ঘৰ আহিছে এই ঘৰবিলাক কি হয় কথা কৈছো ONC পাইবে কিনে প্লাট আছে আপুনি অবৈধ বাংলাদেশী বিষয় যে আমগুৰি নগৰ একেবাৰে কাষৰে নদী দূৰত থকা দুগ্ধৰ অঞ্চলৰ কুকুৰাচোৱা গাঁৱত আচলতে আজি আমি শেহতীয়াকৈ জানিবলৈ পালোঁ যে আমগুৰি এই দুগ্ধৰ কুকুৰাচোৱা গাঁৱৰ এগৰাকী প্ৰায় অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী আচলতে তেওঁলোকৰ ঘৰৰ কাষতে যি ঘৰ ছোৱালীজনী আছিলে তেওঁলোকৰ ঘৰৰ কাষতে থকা আচলতে কিছু সাঁচি ব্যৱসায়ী আমাৰ অসমীয়া মানুহে তেওঁলোক আচলতে কিছু মিয়া পুহি ৰাখিছিলে তেওঁলোকৰ নিজৰ ব্যৱসায় বাণিজ্য প্ৰচাৰ কৰিব পাৰে সেই মিয়া এজনে এই কাষৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী এজনীক পলুৱাই নিবলৈ বুলি প্ৰায়
প্ৰায় ৰাইজৰ সন্দেহ হৈছে আৰু তাত আমি বিল আছিল তীব্ৰ ধিক্কাৰ জনাইছোঁ আৰু আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ যে বৰ্তমান সময়ত চলি থকা আচলতে লভ জিহাদৰ জৰিয়তে যি ঘটনা সংঘটিত হৈছে বিভিন্ন সময়ত আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে এই দুগ্ধ কুকুৰাচৰ গাঁৱতো এই সৰু অষ্টম শ্ৰেণীৰ ছাত্ৰজনীয়ে আচলতে লভ জিহাদৰ বহি দিছে কিন্তু অতি পৰিতাপৰ বিষয় যে বৰ্তমান এই যিঘৰ মানুহত আচলতে এই মিয়াসমূহ আচলতে পুহি ৰাখিছিল সেই মানুহৰ আচলতে কংগ্ৰেছী নেতা আচলতে সততে কংগ্ৰেছীসকলে চিঞৰি থাকে যে তেওঁলোকে বাংলাদেশী বিৰোধিতা নকৰে বা বাংলাদেশী বিল আছি থানাতকৈ আদি কৰি কিছুমান সংগঠনে যেতিয়া বাংলাদেশীৰ বিৰুদ্ধে চিঞৰি থাকে তেওঁলোকে কয় যে বিল আছি থানা এইটো সাম্প্ৰদায়িকতাৰ পৰা সৃষ্টি কৰিব বিচাৰিছে কিন্তু আমি আজি প্ৰশ্ন কৰিছোঁ কংগ্ৰেছক প্ৰশ্ন কৰিছোঁ এই কংগ্ৰেছৰ এই যিজনৰ ঘৰত এই মিয়া পুহি পাই নিজৰ ব্যৱসায় পোহপাল দি আহিছে নিজৰ ব্যৱসায়ক লাভান্বিতৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আহিছে তেওঁলোকক প্ৰশ্ন কৰিছোঁ আজি যদি আপোনাৰ ঘৰত যদি মিয়া নুপুহিলেহেঁতেন হয়তো আজি এই অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী ইয়াৰ পৰা যাবলগীয়া অৱস্থা নহ'লহেঁতেন গতিকে আমি অতি শীঘ্ৰে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ লগতে প্ৰশাসনক আমি অতি শীঘ্ৰে এই ভাস্কৰ গগৈৰ লগতে এই যিজন আচলতে কংগ্ৰেছী নেতা এইজনৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ আৰু লগতে এই যিজনী ছোৱালী ইয়াৰ পৰা নিৰুদ্ধ হৈছে তেওঁক অতি শীঘ্ৰে উদ্ধাৰৰ আমি দাবী জনাইছোঁ আৰু যিজন ভাস্কৰ গগৈ তেওঁ পাৰিছোঁ যে ভাস্কৰ গগৈ আচলতে VDP ছেক্ৰেটাৰী আচলতে VDP যদি ছেক্ৰেটাৰীজনে আচলতে মিয়াৰ আচলতে পৃষ্ঠপোষকতা কৰে নিজৰ ব্যৱসায় লাভান্বিত কৰে তেন্তে সাধাৰণ মানুহে কি কৰিব কিন্তু ইয়াত কিন্তু পুলিচ প্ৰশাসনে আচলতে তেওঁলোকক গুৰুত্ব দিব লাগে আৰু তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে মই কৈছোঁ গ্ৰেপ্তাৰ কৰিব লাগে বিল আছিল নাই কৈছে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে এই কংগ্ৰেছী নেতাজন ভাস্কৰ গগৈ নামৰ মানুহজন